গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুল মানে কি ক'ম আৰু মোৰো বহুত মেমৰি জড়িত হৈ আছে ইয়াৰ লগত মই মোৰ এই সৰু ভিডিঅ'টোৰ যোগেদি মই এইটোৱে জনাব বিচাৰিছোঁ মানে আপোনালোকৰ স্কুল লাইফ লৈ আকৌ উভতি যাবলৈ মানে মনত পৰিব হয় এই স্কুলত পঢ়িছিলোঁ বুলি আমি কাৰদম নমস্কাৰ মাই ডিয়াৰ ফ্ৰেণ্ডছ এয়া মই এতিয়া আহি পালোঁ কেন্দ্ৰীয় বিদ্যালয় আপোনাৰ চেণ্ট্ৰেল স্কুল যাক কয় কেন্দ্ৰীয় বিদ্যালয় তো কেন্দ্ৰীয় বিদ্যালয়ত সবেই পঢ়িছে মানে বহুত ষ্টুডেণ্ট পঢ়িছে মানে কেন্দ্ৰীয় বিদ্যালয়ত এসময়তে বহুত ষ্টুডেণ্ট পঢ়িছে তো তেওঁলোককো দেখাম মই মানে অলপ আপোনাৰ মেমৰি চেৰিছ কৰিম মানে পুনৰ আপুনি যেন স্কুল লাইফত ঘূৰি যায় এই দেখি আপোনাৰ স্কুল কেন্দ্ৰীয় বিদ্যালয় ডিফু মই অলপ চাই লওক আকৌ আপোনালোকে কোনটো ক্লাছত পঢ়িছিলে ক'ত কি চব গম পায় দেখাম ডিফুৰ বহুত স্কুল আছে বহুত মানুহ পঢ়িছে স্কুলৰ পৰা বিল্ডিং চেঞ্জ হৈ গ'ল এই যে স্কুল বিল্ডিং চেঞ্জ হৈ গ'ল স্কুল নাই আৰু ছেম ছেকেণ্ডেৰী স্কুল ভিতৰততো যাব নোৱাৰি নহ'লে দেখালোঁ হয় আপোনাক মদন মেমৰিয়েল স্কুল খুব বহুত ষ্টুডেণ্ট পঢ়িছে ইয়াৰ পৰা জানো মোৰ কাৰণত হয় খুব ভাল যদি এই স্কুলত কোনোবা পঢ়িছিলে তো মোক নিশ্চয় জনাব আজি এইটো এতিয়া অলপ সিহঁতৰ ৰিন'ভেশ্যন কাম চলি আছে চবেই চিনি পাব আপোনালোকে আৰু ক্লাছ 10 এই চাগে ভিতৰত অলপ অলপ দেখাব পাৰিছোঁ মই ছানৰাইজ একাডেমি ইংলিছ হাই স্কুল ছানৰাইজ একাডেমি ইংলিছ হাই স্কুল চাও অলপ মনত পৰিব আপোনালোকৰ কেইটামান ক্লাছ কোনোবা যদি পঢ়িছিলে ক্লাছ 9 ক্লাছ 6 ক্লাছ 7 টোটেল এৰিয়া ইষ্টাব্লিছড 1969 ইয়াতে তো আহিছে বা কিবা আজি কোনো স্কুলত নাই এতিয়া এই চাক ক্লাছৰুমবিলাক এইবিলাক চব বন্ধ আছে মই দেখাব নোৱাৰি ডিফু গভ বইজ হায়াৰ ছেকেণ্ডেৰী স্কুল গভ বইজ হায়াৰ ছেকেণ্ডেৰী স্কুল হোষ্টেল আছিলে এসময়ত ষ্ট্ৰাকচাৰ চেঞ্জ হৈ গ'ল এতিয়া ষ্ট্ৰাকচাৰ আগত নাই আগৰ নিচিনা ষ্ট্ৰাকচাৰ নাই বহুত চেঞ্জ হৈ গ'ল পূৰা মই জাষ্ট ভিতৰত সোমাব নোৱাৰোঁ বেছি প্ৰগ্ৰাম কিবা কিবি প্ৰগ্ৰাম চলি আছে সিহঁতৰ জাষ্ট মই অলপ দেখাম আৰু যাক আপোনাৰ স্কুল লৈ মনত পৰিব হয়তো ভাল লাগিব মোৰ মই ভিতৰত নগ'লোঁ আৰু মেডামৰ পৰা পাৰ্মিশ্যন ল'ব পাৰিলেও হয় কিন্তু থাক এইটো ৰেচিডেঞ্চিয়েল স্কুলটো সেইকাৰণে মই নোসোমালোঁ বাহিৰৰ পৰা দেখাই গ'লোঁ চাব আপোনালোকক এয়া যোনটো স্কুল দেখিছে আপোনালোকে এইটো হৈ গ'ল মাউণ্ট কেলভাৰী হোম একাডেমি এয়া হৈ গ'ল আপোনাৰ ডন বস্কো স্কুল ওৱান অফ দ্য মষ্ট ফেমাছ স্কুল মানে ডিফুৰ বহুত ফেমাছ স্কুল বহুত চেঞ্জ হৈ গ'ল এতিয়া এই এটা হৈ গ'ল মাউণ্ট কেলভাৰী স্কুল চবৰে চিনাকি স্কুল মাউণ্ট কেলভাৰী স্কুল চবে পঢ়িছিলে আপোনালোকে ইয়াতে চাওক স্কুলৰ ষ্ট্ৰাকচাৰ পূৰা চেঞ্জ হৈ গ'ল চাওক আজি আদৰ্শ হিন্দী এল পি স্কুল পুৰণা স্কুল হয়তো ইউনিয়ন খ্ৰীষ্টিয়ান ইংলিছ স্কুল মানে ইউ চি বুলি খ্ৰীষ্টিয়ান ইংলিছ স্কুল ৰুমকেইটা মই দেখাব নোৱাৰোঁ হয়তো এটা চব ষ্টাফিনাপানি এম ই স্কুল এল পি স্কুল আৰু হৈ গ'ল আপোনাৰ চাক স্কুলটো দেখিছে সিস্টাৰ নিবেদিতা গাৰ্লছ হাই স্কুল বিনাপানী এল পি স্কুল চাক পুৰা চেঞ্জ হৈ গ'ল ষ্ট্ৰাকচাৰ একো নাই খালি যদি আছে তো এইটো একটা ষ্ট্ৰাকচাৰ বহুত পুৰণা ষ্ট্ৰাকচাৰ সিস্টাৰ নিবেদিতা গাৰ্লছ হাই স্কুল মেট্ৰিকলৈকে আছে ইয়াৰ পৰা বহুত ভণ্টিহঁতে মেট্ৰিক পাছ কৰি ওলাইছে মোৰ ভণ্টিও ইয়াৰ পৰা মেট্ৰিক পাছ কৰি ওলাইছে এইবাৰ ৰেংবং হোম হায়াৰ ছেকেণ্ডেৰী স্কুল মই ভিতৰত যাব নোৱাৰি এইটো তালামাৰা আছে চাক ৰেংবং হোম হায়াৰ ছেকেণ্ডেৰী স্কুল বহুত পুৰণা স্কুল ডিফুৰ মানে 10খন স্কুলৰ ভিতৰত এইখন একটা স্কুল হয় বহুত পুৰণা স্কুল মই ৰেংবং হোম হায়াৰ ছেকেণ্ডেৰী স্কুল এইটো হ'ল আপোনাৰ হেব্ৰন স্কুল বুলি যে কয় হেব্ৰন আৰু তাৰ ওচৰতে আছে হেব্ৰন হোম তো হেব্ৰন স্কুলতো বহুতে পঢ়িছে চাব এতিয়া মই আছোঁ ডিফু গভৰ্ণমেণ্ট কলেজ 1991 পৰা 96লৈকে মই পঢ়িছিলোঁ আৰু আপোনালোকেও নিশ্চয় ইয়াতে পঢ়িছে চাওক ডিফু গভৰ্ণমেণ্ট কলেজ এইটো আমাৰ ক্লাছ